আপনার ভাবছেন আঙুল হিসাবে আবার পরে আমি ভাঙি দিকে ভাঙি দিও আপনি বঢ়িয়া ধৰি দিম ধৰক তুমি ধৰক আহক তুমি ধৰি দিয়ক ক্লিয়ার হয়ে গল চলো হৈছে বঢ়িয়া নে অন কৰোঁ 22 লাখ অন কৰোঁ কিমান আমাৰ মুখ্যমন্ত্ৰী প্ৰকল্পৰ আঁচনি আজি আমাৰ ৰিপেয়াৰিঙৰ আমাৰ যুগ্ম সমষ্টিৰ সন্মানীয় বিধায়ক পংকজ ৰাভা ছাৰ আৰু তেখেতৰ লগত অহা আমাৰ ডিভিশ্যনৰ এইটো ছাৰ আৰু এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ছাৰ প্ৰথমতে আমি পংকজ ছাৰক এখনি ফুলাম গামোচা দি সম্বোধন দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ গামোচা আছে নাই এভেইলেবল আছে আৰু এইটো ছাৰকো এখন ফুলাম গামোচা দি সম্বোধন দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ ছাৰ আছে আমাৰ জি এম কৰ্মা ৰাভা তেখেতকো এখন ফুলাম গামোচা দি সম্বোধন আছে না আমাৰ ৰিপোৰ্ট আৰু আছে এখন এভৰিথিং এক্সচেঞ্জ দিয়া আৰু শুভাৰম্ভ কৰাৰ কাৰণে আৰু আছে নাই আৰু জন দিদি শুভাৰম্ভ কৰাৰ কাৰণে নহয় এইটো পানী পৰি থকা বছৰটো আমি কি হয় আমাৰ ইণ্ডিয়াত কি হয় যদিও আমাৰ ইয়াত হিউমিডিটি বেছি টেম্পাৰেচাৰ বেছি হিউমিডিটি বেছি এখন ফিট ফট মানে কি হ'ল দুনিয়া পঠাই দিয়াৰ পিছত আমি ছিংগাপুৰ আহিব আমাক ফিট ফট সদায় আশীৰ্বাদ দে অলপ নোৱা ষ্টাইল হ'লে লাগিব লিষ্টানে বেলে বিন্দাস বঢ়িয়া আহক হৈ যাব ধুনীয়া ক'তা মানে হিৰো হৈ আছে যে হিৰো হৈ আছে জিৰো হৈ আছে হিৰো শুভাৰম্ভ উপস্থিত হোৱা ৰাভা আসাম কাউন্সিলৰ চিফ ছাৰ আৰু তথা দুখনমান যুগ্ম বিধানসভাৰ সমষ্টিৰ বিধায়ক মহোদয় আহিছে আৰু তেখেতক প্ৰথমতে আমি এখন ফুলাম গামোচা দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ সম্বোধন দিয়াৰ কাৰণে আমাৰ লগত আহিছে আমাৰ দুধনৈ আমাৰ ৰাভা আসাম অট'নমাছ কাউন্সিলৰ জি এম কৰ্ণীয় ৰাভা ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচা সম্বোধন দিয়াৰ লগতে আমাৰ সাব ডিভিশ্যনৰ এছ ডি ছাৰ তেখেতকো আমি এখনি ফুলাম গামোচা দি সম্বোধন দিয়াৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি উদ্বোধন কৰাৰ কাৰণে আমাৰ জি এম কৰ্মা ৰাভা ডাঙৰীয়া তেখেতক আমাৰ এছিষ্টেণ্ট নহ'লে শেষ দিলীপ দা ধৰি দিয়ক দে ভাঙিবি লোকেল হেৰি
এই দুটি ভাঙি দে লাহেকে ভাঙিবি ইমান আদৰ নালাগে দে হ'ব হ'ল বঢ়িয়া যা নহয় আপুনি মিলি যাব আপুনি মই কৈ আছোঁ আপুনি সেইটো গুচি গ'ল আপুনি আগতো যাবলৈ দিয়ক আপোনাৰ নিশ্চিত কোনো অসুবিধা নাথাকে আমি তোমাৰ এইখিনি যিটো কাম আপুনি মেচিনেৰে কৰিবতো মেচিন যিহেতু কৰিব আপুনি গাঁতবোৰবিলাক খুব ধুনীয়াকৈ কাৰ্বন কৰি ল'ব ক'ত বেছিকৈ গাঁতবোৰ আছে সেইটো বস্তু খুব ধুনীয়াকৈ কাৰ্বন কৰিব পইচাটো বাৰে বাৰে নাহে তো গতিকে আপুনি ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ আপুনি ডিচেম্বৰ নাযাব নৱেম্বৰৰ ভিতৰত আপুনি এইটো ফেচ কৰিব দুমাহত আপুনি শেষ কৰিব ছেপ্টেম্বৰ অক্টোবৰ কাৰ্বন কৰিব একদম ইয়াৰ পৰা একদম মোৰ সমষ্টি শেষ পাব আপোনাৰ কেছটো পইচা কমকৈ এনেকৈ পাৰ্টকৈ দিব গোটেই কাপোৰৰ ক্ষেত্ৰত এটা পাৰ্ট শেষ হওঁতে এটা পাৰ্ট আকৌ বেয়াই হয় এইখিনি যাব এইটো চাই অপাৰেশ্যন কৰিব একো নাই এইখিনি কৰি লওক আৰু আছেনে গামোচা দিয়ক এনজিঅ' দিয়ক এনজিঅ' দিয়ক আৰু আছে দে ধৰক ধৰি দিয়ক এই মোলা ক'ত দেহাটো ভালো যাব এতিয়া টেনশ্যন নাই বঢ়িয়া সুন্দৰ থেংক ইউ ছাৰ হৈ গ'ল মানে আহিয়ে ভাই কি বিখাৰলি আনকি হলি দে দুই বিঘা মাত্ৰ আছে হ'ব দে হ'ব এই ৰাস্তা হ'ব ৰাস্তা ভালে যাব হ'ব দে আজি বিশেষকৈ আমাৰ নেশ্যনেল হাইৱে 37ৰ পৰা আমি জ্যোতিগাঁৱলৈকে যোৱা আমি ধৰ্মগড় এটা ৰাস্তা মুখ্যমন্ত্ৰীৰ পথ নৱীকৰণ আঁচনিৰ যোগেদি তাৰপিছত আমি এটা বাঙালপাৰা ৰাস্তা আমি খাৰঘৰত যোৱা যিটো ৰাস্তা থাকিল মৃগবাগত আৰু আমাৰ দৰংগিৰিত আমাৰ দীননাথ শান্তি আশ্ৰমলৈ যোৱা ৰাস্তা পথটো আৰু এই ৰাস্তাটোলৈকে তেলপুৰ যোৱা ৰাস্তাটোলৈকে আমি মুখ্যমন্ত্ৰীৰ পক্ষপথ যি নৱীকৰণ আঁচনিৰ যোগেদি এই আঁচনি চেংচন কৰা হৈছে আজি শুভাৰম্ভ কৰিলোঁ আৰু ছমাহৰ ভিতৰত এই নৱীকৰণ আঁচনিৰ যি ৰিকনষ্ট্ৰাকশ্যনৰ কাৰ্যখিনি সম্পূৰ্ণ হৈ উঠিব আৰু আমি টাৰ্গেট লক্ষ্য স্থিৰ কৰিছোঁ ছমাহ নহয় মানে 3 পৰা 4 মাহৰ ভিতৰতে এইখিনি গোটেই সম্পূৰ্ণ হৈ উঠিব আৰু মুখ্যমন্ত্ৰী ডাঙৰে যি ধৰণে দ্ৰুত বিতৰণ সমস্যাত এই ধৰণৰ আঁচনিসমূহ চেংচন কৰি ধৰিছে আহি থকা দিনসমূহত ধুনীয়াকৈ ৰাস্তাৰ উন্নয়নৰ এটা বিপ্লৱৰ সূচনা হ'ব আৰু মই মুখ্যমন্ত্ৰী ডাঙৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমাজসেৱীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি লক্ষ্য স্থিৰ কৰোঁ আগন্তুক 3 বছৰৰ ভিতৰত এই সমস্যাৰ সকলোবোৰ আঁচনি যাতে ৰাস্তা ঘাট নিৰ্মাণ কৰিব পৰা যায় তাকে আশা প্ৰকাশ কৰিছোঁ আৰু এইকেইটা আঁচনি শুভাৰম্ভ কৰিবৰ বাবে মই নিজে সুখী হৈছোঁ ৰাইজে নিশ্চয় সুখী হ'ব